এতিয়া চোৱা গ্ৰহ নক্ষত্ৰ আৰু উপগ্ৰহ গ্ৰহটোক আমি কওঁ প্লেনেট নক্ষত্ৰ হ'ল নক্ষত্ৰ নক্ষত্ৰ বুলি কওঁ ইংলিছত এটো স্পেলিং আৰু উপগ্ৰহ যোনটো এটো আমি কওঁ সাবলৰ্ড ইংলিছত আৰু সাবলৰ্ড মানে কি চোৱা এতিয়া গ্ৰহ এটা যেতিয়া তোমাৰ পুষ্টিত তুমি দেখিছা বহুতে কি কৰে পুষ্টিত যে গ্ৰহবিলাক থাকে হেতু চাইক্লে পৰিণামটো নিৰ্ধাৰিত কৰি দিয়ে কিন্তু পৰিণামটো হেনেকে নাপায় যেনেকে কয় এতিয়া গ্ৰহ এটা বহিব পাৰে 4 নম্বৰ ঘৰত কিন্তু এতিয়া 4 নম্বৰ ঘৰত বহাৰ কাৰণে আমি কি কম এই গ্ৰহটো 4 নম্বৰ ঘৰৰ পৰা পৰিণাম দিছে কিন্তু পৰিণামটো ভাল হ'ব বেয়া হ'ব হেতু আমি খপককে কিবা খটকে কৈ দিও মানে পুষ্টিটো চাইক্লে কিন্তু নহয় কিছুমান ক্ষেত্ৰত বেয়া আমি দেখি আছো যে বেয়া তেতিয়া আমি ভাল পৰিণাম দি দিয়ে কিয় কি গ্ৰহ এটা যেতিয়া বহে কি এটা নক্ষত্ৰত বহে সবৰ প্ৰথম আৰু সেই নক্ষত্ৰটো উপনক্ষত্ৰত বহে উপনক্ষত্ৰ ঠিক আছে যেটো কৈছো উপগ্ৰহ মানে উপনক্ষত্ৰ নক্ষত্ৰৰ উপনক্ষত্ৰ এতিয়া গ্ৰহটো কাম কি নক্ষত্ৰৰ কাম কি উপনক্ষত্ৰৰ কাম কি মানে উপগ্ৰহৰ কাম কি এতিয়া তুমি যদি পুষ্টিত দেখিছা 9টা গ্ৰহ এতিয়া সেই 9টা গ্ৰহৰ পৰিণামটো কেনেকুৱা হৈ আছে ৰিজাল্টটো কেনেকুৱা হৈ আছে হেটো ৰিজাল্টটো কেনেকুৱা হেতু চাব হলে এই গ্ৰহটো যে বহিছে এই গ্ৰহটো কোনটো নক্ষত্ৰত বহিছে আৰু নক্ষত্ৰৰ কোনটো উপনক্ষত্ৰত বহিছে ঠিক আছে এতিয়া আমাৰ প্ৰবলেমটো কি হয় ভুলটো ক'ত হয় আমি গ্ৰহটো চাইক্লে ডিসাইড কৰি দিও যে তোমাৰ লগত এটো হ'ব কিন্তু এটো নহয় একচুয়ালি 90% এস্ট্ৰোলজাৰৰ প্ৰেডিকশন ভুল হৈ যায় কিয় কি গ্ৰহৰ কাম কি গ্ৰহ হ'ল ডেলিভারি এজেন্ট ঠিক আছে ডেলিভারি এজেন্ট ঠিক আছে ইয়াৰ কাম একো নহয় ইয়াৰ কাম পৰিণাম নিৰ্ধাৰিত কৰা নহয় যোনটো ম্যাক্সিমাম কি কৰে পুষ্টি সাপ্লাই কৈ দিয়ে তোমাৰ লগত এটো হ'ব কিন্তু গ্ৰহৰ কাম নহয় তোমাৰ জীৱনত পৰিণাম নিৰ্ধাৰিত কৰা তাৰ কাম হ'ল যিটো পৰিণাম তুমি পাবা এটো আনিপ্লাই তোমাক ধৰাই দিয়া তাৰ মানে এটো তুমি ডেলিভারি এজেন্ট ক'ব পাৰা পৰিণাম নিৰ্ধাৰিত কোনে কৰিব তুমি পৰিণামটো পাবা নে নোপোৱা তুমি চকলেট বিচাৰিছা কাৰ পৰা বিচাৰিবা দেউতাৰ পৰা দেউতাই ডিসাইড কৰিব তোমাক চকলেট দিম নে নিদিম তো তুমি কি হলা গ্ৰহ তুমি চকলেট তুমি নিজে লব পাৰা নাই তুমি দেউতাক কৈছা মোক চকলেট লাগে তো দেউতাই তোমাক দিব নে নিদিব হেতু ডিসাইড কৰিব তাৰ মানে পৰিণাম কোনে দিয়ে নক্ষত্ৰই এতিয়া এই গ্ৰহটো যোনটো নক্ষত্ৰত বহি আছে সেই নক্ষত্ৰটোই নিজৰ আপোনাৰ পুষ্টিত যি পৰিণাম দেখাই আছে সেই পৰিণাম তুমি পাবা কিন্তু কেতিয়াবা হ'ব পাৰে কি বেয়া পৰিণাম ঠিক আছে কেতিয়াবা বেয়া পৰিণাম কেতিয়াবা ভাল পৰিণাম দেখাব পাৰে কিন্তু জৰুৰী নহয় যে ভাল পৰিণাম দেখালো তোমাৰ কাৰণে ভাল হ'ব কিছুমান ক্ষেত্ৰত চাবা কিছুমানে কয় বিয়া পাতিব লাগে বিয়া পতাৰ পিছত কি কয় নেপাতিলেই ভাল আছে কিছুমানে কয় এই বিয়া নেপাতো পাতিব মন নাই কিন্তু জুজবস্তি কৰিলে বিয়াটো পাতাই দিয়ে কিয় কি নক্ষত্ৰৰ পৰিণাম দি আছে বিয়া কৰামিতো কিন্তু কি কয় ভাল হৈছে বিয়া কৰিছো ভাল এটা হাজবেন্ড বা ওয়াইফ পাইছো তাৰ মানে হি বিচাৰা নাছিলে তাৰ পিছতো পাইছে পৰিণামটো আৰু পৰিণামটো তাৰ কাৰণে ভাল হৈ গ'ল কিছুমান ক্ষেত্ৰত হি পৰিণামটো বিচাৰে হে পৰিণামটো নেপায় নোপোৱাৰ কাৰণে হি বহুত কিবা কৰিব এটো কৰিব হেতু কৰিব যোনটো বস্তু তাৰ কাৰণে নাই সেই বস্তুটো পাব কাৰণে যদি তুমি যুদ্ধ কৰা তেতিয়া পাবা কিয় ওপৰলৈ কি কৈছে কৰ্ম যেটো কৰবা হেতু ফল পাবা তো যিকোনো বস্তু পাবৰ কাৰণে যদি তুমি কৰ্ম কৰা তো নক্ষত্ৰই তোমাক সেই পৰিণামটো দিবহে দিব কিন্তু সেই পৰিণামটো যদি তোমাৰ কাৰণে ঠিক নহয় মানে তোমাৰ কাৰণে নহয় হেতু উপগ্ৰহে ক'ব যে পৰিণামটো পোৱাৰ পাছত হেতু তোমাৰ কাৰণে ভাল হ'ব নে বেয়া হ'ব তো উপগ্ৰহে কি কৰে সাবলৰ্ড উপনক্ষত্ৰই কি কৰে তোমাৰ ৰিজাল্টটো ভাল হ'ব তোমাৰ কাৰণে বেয়া হ'ব এটো নিৰ্ধাৰিত কৰে ঠিক আছে গ্ৰহই কি কৰে গ্ৰহ হ'ল ডেলিভারি এজেন্ট এতিয়া বহুতে কি ক'ব চাইবা 7 নম্বৰ ঘৰটো বিবাহ স্থান 7 নম্বৰ ঘৰৰ মালিক হি বহি প্লাই আছে কোবা ধৰি লোৱা এটা বেয়া স্থান 12 নম্বৰ ঘৰত বহি আছে কি ক'ব তোমাৰ বিবাহটো বিয়াৰ পিছতটো সেপাৰেশন হ'ব ডিভোর্স হ'ব পাৰে কিন্তু এনেকে বহুত মানুহ ডিভোর্স নাই হোৱা ভাল চলিছে কিয় কি হতে বাস গ্ৰহটো দেখি লৈছে কিন্তু গ্ৰহটো কামে নহয় পৰিণাম দিয়া তোমাৰ লাইফত গ্ৰহৰ কাম কি যিটো পৰিণাম উলাব সেই পৰিণামটো আনিলে তোমাক দি দিয়া তাৰ মানে গ্ৰহ এটা ডেলিভারি এজেন্ট এতিয়া নক্ষত্ৰ এই গ্ৰহটো এই 7 নম্বৰ ঘৰৰ মালিকটো যোনটো নক্ষত্ৰত বহি আছে সেই নক্ষত্ৰই ক'ব তুমি ৰিজাল্টটো পাবা নে নোপোৱা এতিয়া সেই ৰিজাল্টটো পোৱাৰ পিছত সেই ৰিজাল্টটো তোমাৰ কাৰণে ভাল হ'ব নে বেয়া হ'ব এটো উপনক্ষত্ৰই ক'ব
সেইকাৰণে কৃষ্ণমূৰ্তি পদ্ধতিটো সবতকৈ বঢ়িয়া বুলি মানা হয়। সব পদ্ধতিয়ে ভাল, যোনটো পদ্ধতি যোনে কৰে সি যদি সেইটো পদ্ধতিৰ এক্সপাৰ্ট তেনে সি সব ভাল। কিয় যেনেকৈ আমি কেপি এষ্ট্ৰলজি কৃষ্ণমূৰ্তি পদ্ধতিত আমি উপগ্ৰহলৈকে চাওঁ, তাৰমানে সূক্ষ্ম এনালাইসিস কৰোঁ, সূক্ষ্ম মানে গ্ৰহৰ উপগ্ৰহ ইমান তললৈ গৈ আছোঁ। এতিয়া বহুতে কি কৰে খালি তোমাৰ লগ্নটো চাই পেলাই তোমাৰ প্ৰেডিকশ্যন দি দিয়ে। মই এইবিলাকক জ্যোতিষী নেমানো, এইবিলাক জ্যোতিষ নহয়। সি লাগিলে যিমানে ই পৰা কৰি লওক, ঠিক আছে, এইটো অলপ আঙুলি ধৰিব পাৰে, যিমানে সি ডাঙৰ ইনষ্টিটিউটৰ পঢ়ি পৰা আহি যায়, যদি সি পঢ়াখৰিও কৰি আছে আৰু পঢ়াখৰিত যদিও কৰি পেলাই সি লগ্নৰ চাৰ্ট চাই পেলাই খালি তোমাৰ প্ৰেডিকশ্যন দি আছে, তেনেহ'লে সি জ্যোতিষ শিকাই নাই। কিয় কি তুমি লগ্ন চাই পেলাই পুৰা ডিটেইলছ তুমি ক'ব নোৱাৰা। সেইকাৰণে কেপি এষ্ট্ৰলজি কৃষ্ণমূৰ্তি পদ্ধতিত কি কৰিছে, ইয়াত উপগ্ৰহলৈকে বস্তুটো ডিভাইড কৰি দিছে যে সূক্ষ্ম লেভেললৈকে চাই পেলাই আহা যে ৰিজাল্টটো কেনেকুৱা আহিব, কেতিয়া আহিব, কেনেকুৱা আহিব। তেনেকৈ যেতিয়া পঢ়াখৰি কৰে, পঢ়াখৰিত টোটেল 16 ডিভিজনেল চাৰ্ট আছে। মানে এই যে লগ্নটোক 16টা ভাগত ভাগ কৰি দিছে। আৰু তুমি চোৱা কিমান সূক্ষ্মলৈকে যাব পাৰি, ঠিক আছে। নৱম চাহ হৈ গ'ল, ষষ্ঠীম চাহ হৈ গ'ল, দশম চাহ হৈ গ'ল, তেনেকৈ ঢেৰ চাৰ্ট আছে। তো খালি যদি কোনোবাই এইটো বস্তু চাই পেলাই প্ৰেডিকশ্যন কৰি আছে তেনেহ'লে সি জ্যোতিষ নহয়। সি বাছ 2-3টা বস্তু জানে, এইটো বেয়া এইটো ভাল, আৰু সেইটো কৰি পেলাই মানুহৰ জীৱনটো বৰবাদ কৰি আছে। তো গ্ৰহ এটাৰ কাম কি, তোমাক পৰিণামটো দিয়া। এতিয়া কথা এটা চাবা, গ্ৰহটোৰ পৰিণাম দিয়া মানে কিহৰ পৰিণাম দিব গ্ৰহই, কিহৰ পৰিণাম দিব? গ্ৰহটোৰ পৰিণাম দিব সি যোনটো ঘৰত কাম কৰি আছে। তাৰমানে তোমাৰ পুষ্টিত 12টা ঘৰ আছে, এই 12টা ঘৰৰ ভিতৰত 9টা গ্ৰহ আছে, ঠিক আছে। এই 9টা গ্ৰহ ক'ৰবাত ন ক'ৰবাত বহিব, আৰু লগত সেই গ্ৰহবিলাকৰ নিজৰো ৰাশি আছে। সেই ৰাশিবিলাক যোনটো ঘৰত থাকিব সেই ঘৰতো সি পৰিণামটো দিব। এতিয়া মানুহ এটাই কৈছে, মই তোমাক কৈছোঁ 12টা ঘৰ, 12টা ঘৰে 12টা জীৱনৰ 12টা ভাগত সি পৰিণাম দিব, ঠিক আছে। এতিয়া কোনোবাই যদি বিবাহ কৰিব কথা পাতে, তেতিয়াহ'লে এই বিয়া কৰাৰ স্থানটো 7 নম্বৰ। তো 7 নম্বৰ পৰিণামটো তোমাক কোনে দিব? 7 নম্বৰ ঘৰৰ মালিকে, ঠিক আছে, গ্ৰহটোৱে। কিন্তু তুমি পৰিণাম পাবানে নাই? প্ৰথম তুমি যোনটো বস্তু বিচাৰিছা যে মোৰ এইটো লাগে, সেই বস্তুটো সেই 12টা ঘৰৰ ভিতৰৰ পৰা যিকোনো এটা ঘৰৰ হ'ব। লগ্নটো 1ম নম্বৰ ঘৰটো তুমি নিজে, তোমাৰ হেল্থ, তোমাৰ বডি। তুমি যদি ভাবিছা মোৰ হেল্থটো ভাল থাকিব লাগে, তো তোমাৰ প্ৰথম ঘৰটো ভাল আছে নে নাই এইটো চাব লাগিব, ঠিক আছে। সেইটোৰ কাৰণে আমি চাম গোটেইকেইটা ঘৰৰ ডিভিজন চাম। কেপি এষ্ট্ৰলজিত কি কৰে, প্ৰতিটা ঘৰৰ নক্ষত্ৰ আৰু উপনক্ষত্ৰ চায়। এই যে নক্ষত্ৰ আৰু উপনক্ষত্ৰ। এতিয়া উপনক্ষত্ৰই কি কৰে, সি কি কৈছে, মই ৰিজাল্টটো তোমাক ভাল দিম নে বেয়া দিম এইটো ডিচাইড কৰিম। তো যদি মই ডাইৰেক্ট গৈ পেলাই 1ম নম্বৰ ঘৰটো ডাইৰেক্ট উপগ্ৰহটো চাই দিওঁ, সি যদি কৈছে মই বেয়া ৰিজাল্ট দিম, তাৰমানে সেই মানুহটোৰ জীৱনত জন্মৰ পৰা পুৰা লাইফটো হেল্থত কিবা নে কিবা প্ৰব্লেম আহি থাকিব। কিয় কি এতিয়া এই যে সি যে ক'লে মই পৰিণামটো এনেকুৱাহে দিম, এই পৰিণামটো যেতিয়া সি ঘৰত আনি দি দিলে, সি কৈছে মই ভাল দিম বা বেয়া দিম, সি কৈছে মই পৰিণামটো দিম, তোমাক দিম নে নিদিম, ঠিক আছে। যদি সি কৈছে তোমাক পৰিণামটো দিম, কিন্তু উপগ্ৰহ কি হ'ব, সেই যে পৰিণামটো যে নক্ষত্ৰই তোমাক দিছে সেইটো তোমাৰ কাৰণে ভাল হ'ব নে বেয়া হ'ব। কিছুমান ক্ষেত্ৰত তুমি জীৱনত বেয়া বেয়া এটা ঘটনা ঘটিলেও আমি কি কওঁ যে ভাগ্য ভাল, এতকৈ ডাঙৰ নহ'লে ভগৱানে অলপত বচাই দিলে। তাৰমানে ইমান ডাঙৰ এটা এক্সিডেণ্ট হ'ল, কিন্তু এক্সিডেণ্টৰ পৰা অলপ ক্ষতি হ'ল, আমি কি দিক চালোঁ, আমি ক'লোঁ এইটোৰ পৰা সি অলপত বাচি গ'ল, হয়তো এতকৈ বেছি হ'ব পাৰে। তাৰমানে ঘটনাটো বেয়া ঘটিছে, নক্ষত্ৰই কি কৰিছে, ঘটনাটো বেয়া দি দিছে। কিন্তু উপনক্ষত্ৰ ভাল হোৱাৰ কাৰণে আমি সেই বেয়া ঘটনাৰ পৰা ভাল পৰিণামটো লৈ ল'লোঁ। এতিয়া কিছুমান ক্ষেত্ৰত মানুহে কয় না, বিয়া পাতিলোঁ, পাতি পেলাই মাথাটো বেয়া হৈ গ'ল। এতিয়া নক্ষত্ৰ মালিকে কৈছে, তাৰমানে 7 নম্বৰ ঘৰটো বিবাহ স্থান, নক্ষত্ৰ মালিকে কৈছে যে তোমাক মই বিয়া কৰাই দিম, তো বিয়া তোমাৰ হ'ব। কিন্তু এতিয়া এই ঘৰত উপনক্ষত্ৰ যোনটো আছে, 7 নম্বৰ ঘৰৰ যোনটো উপনক্ষত্ৰ, সি ক'ব যে তুমি বিয়া পাতাৰ পিছত সেইটো পৰিণাম ভাল পাবা নে বেয়া পাবা, ঠিক আছে। সেইটো পৰিণাম ভাল পাবা নে বেয়া পাবা।
তো এতিয়া কথাটো হ'ল যদি তুমি কৈছা মোৰ হেল্থটো ভাল থাকিব লাগে তোমাৰ হেল্থ ভাল থাকিব নে বেয়া থাকিব এইটো কোনে ক'ব নক্ষত্ৰই এতিয়া সেই নক্ষত্ৰটোৱে কি সেই উপনক্ষত্ৰই কি ক'ব যে তোমাৰ জীৱনত ভাল হলো বেয়া হলো সেই বস্তু তোমাৰ কাৰণে ভাল হ'ব নে নাই এটা চোৱা কেতিয়াবা কেতিয়াবা তোমাৰ হেল্থটো বেয়া হৈ আছে কিন্তু হেল্থটো বেয়া হৈ থকাৰ পিছতো তুমি পৰি যোৱা নাই কিছুমান মানুহ চাবা বেমাৰ আছে গাত ধেৰ কিন্তু সি ষ্ট্ৰং পুৰা সি তাক হিলাব নোৱাৰে কিয়কি তাৰ উপনক্ষত্ৰ বহুত ভাল হৈ আছে বুজিছা সেইকাৰণে আমি কিবা পৰিণাম পাওঁ বেয়া ভাল পিছৰ কথা যদি আমি গ্ৰহক নধৰি পেলাই নক্ষত্ৰ নধৰি পেলাই ডাইৰেক্ট যদি উপনক্ষত্ৰ ধৰি দিওঁ তেনেহ'লে আমি ৰিজাল্ট আমাৰ পৰিণামটো ৰিজাল্টটো ভাল বেয়া আমি নিজৰ মতে টিউন কৰিব পাৰিম নে নাই পাৰিম হে পাৰিম হয় কিয়কি সি কৈছে কি মই পৰিণাম ডিচাইড কৰিম এতিয়া সি কৈছে ভাল নে বেয়া সি আনি পেলাই দি দিলে পৰিণামটো এতিয়া পৰিণামটোতো আহি গ'ল কিন্তু মই কি কৈছো ডেলিভাৰী এজেণ্ট কোন গ্ৰহ ডেলিভাৰী এজেণ্ট হ'ল গ্ৰহ এতিয়া এই ঘৰৰ মালিক প্ৰথম ঘৰৰ মালিক যোনটো গ্ৰহটো সি তোমাক ভাল বেয়া যিটো হৈছে পৰিণাম সেইটো উঠাই আনি পেলাই তোমাক দি দিব এতিয়া যদি সেই ঘৰৰ মালিক গ্ৰহ যদি ভাল পজিশ্যনত আছে মানে কি বেয়া হৈ থকা নাই তেনেহ'লে সেই ঘৰৰ পৰিণামটো তুমি ভাল পাবা এতিয়া বহুতে কি হয় তোমাৰ পুষ্টিত লগ্নৰ ঘৰটো আৰু মূল ত্ৰিকোণটো বহুত ইম্পৰ্টেণ্ট বুলি বহুতে কি কৰে সেইটো ঘৰৰ মালিকৰ যদি অলপ বেয়া হৈ থাকে বস্তুটো সি কি কৰে লগে লগে আঙুঠিটো পিন্ধাই পেলাই সেই ঘৰৰ বলটো দি দিয়ে কিন্তু তুমি দেখিছা যোনটো ঘৰ গ্ৰহ তোমাৰ কাৰণে ভাল যোনটো তোমাৰ কাৰণে বহুত ভাল সেইটো গ্ৰহটোক ভাল কৰিবৰ কাৰণে পাথৰ দি দিয়ে কিন্তু তুমি দেখিছা যে ভাল গ্ৰহৰ পাথৰ পিন্ধাৰ পিছত তোমাৰ ক্ষতি হৈ গৈছে হৈছে না বহুতৰ হয় কিয় কিয়কি সি যে কৰিছে সেই যোনটো পাথৰ পিন্ধাইছে সি কোনোবা এটা ঘৰক তো মালিক হয় না যিকোনো এটা ঘৰৰ মালিক হয় কি নহয় তো যেতিয়া সি যিকোনো এটা ঘৰৰ মালিক হয় সেই ঘৰটোৰ পৰিণাম ভাল হ'ব নে বেয়া হ'ব কোনে চাব উপগ্ৰহে চাব তো উপগ্ৰহ যদি কৈছে মই পৰিণামটো নিগেটিভ দিম এতিয়া তোমাৰ এইটো ঘৰৰ মালিক তোমাৰ কাৰণে মূল ত্ৰিকোণৰ মালিক তোমাৰ কাৰণে যিমানেই ভাল নহওক এতিয়া তুমি যদি তাক এনে বল দি দিয়া সেই নিগেটিভ ৰিজাল্টটো আহি গ'ল নহয় তাত তো কিয় বল দিম মই এইটো এতিয়া কিছুমান ক্ষেত্ৰত কি কয় 8 নম্বৰ ঘৰটো বেয়া কিন্তু তোমাৰ যদি পুষ্টিত মই চাওঁ সব চালো ভালকে গোটেই এটা ঘৰৰ পৰিণাম চালো আৰু দেখিলো যে 8 নম্বৰ ঘৰৰ পৰা সবতকে ভাল পৰিণাম দিব বিচাৰিছে উপগ্ৰহে তেনেহ'লে মই 8 নম্বৰ ঘৰৰ মালিকৰ মানে কি কৰে 8 নম্বৰ ঘৰটো বেয়া বুলি তাৰ মালিকৰ দান কৰাই থাকে বাৰবাৰ তো দান কৰিলে কিয় সেই গ্ৰহটোৰ এনাৰ্জি গুচি যায় তো যোনটো ভাল পৰিণাম আহিব লগা হৈছিল নাহে তো যদি মোক এটা কথা কোৱা যদি প্ৰথম ঘৰ 5 নম্বৰ 9 নম্বৰ ঘৰটো সবৰ কাৰণে ভাল তো সবেইতো সেইটো কৰিব পাৰে নিজৰ পুষ্টি চালে তিনিটা ঘৰৰ পাথৰ পিন্ধিলে সবেই নিজৰ জীৱনটো বঢ়িয়া কৰি দিব পাৰে কি নাই সবৰ নিজৰ জীৱনটো বঢ়িয়া কৰিবলৈ কিন্তু কৰিব কিয় নোৱাৰে ইমান সহজ এতিয়া যদি কৈছে তোমাৰ 8 নম্বৰ ঘৰৰ পৰিণামটো মই সবতকে ভাল দিছো তেনেহ'লে 8 নম্বৰ ঘৰৰ মালিকক কিয় তুমি দান কৰিবা মানিছো এইটো ঘৰত তুমি পাথৰ পিন্ধিব নোৱাৰা কিন্তু এইটো ঘৰৰ মালিকৰ মন্ত্ৰ জাপ কৰিব পাৰা এই ঘৰৰ মালিকৰ যোনবিলাক কৰ্ম সেইবিলাক কৰ্ম কৰি পেলাই তুমি সবতকে বেছি আয় কৰিব পাৰা এটা মই জ্যোতিষ কৰি আছো কোনটো ঘৰত জ্যোতিষ 8 নম্বৰ তেনেহ'লে 8 নম্বৰ ঘৰত যদি বেয়া হয় মই 8 নম্বৰ ঘৰৰ পৰা কেনেকৈ জ্যোতিষ কৰি আছো এতিয়া মোৰ 8 নম্বৰ ঘৰৰ উপগ্ৰহ কোন কোৱাচোন মোৰ 8 নম্বৰ ঘৰৰ উপগ্ৰহ হ'ল কেতু মোৰ কেতু ক'ত বহিছে আয়ৰ স্থানত 11 নম্বৰ ঘৰত তো মোক আয় ক'ৰ পৰা দিব 8 নম্বৰ ঘৰৰ পৰা দিছে নহয় দিছে তো কেনেকৈ হ'ল 8 নম্বৰ ঘৰ বেয়া মইতো পাথৰ একো কিনা নাই হে কোনো পাথৰ উত্তৰ নাই মোৰ হাতত যদি পাথৰ পিন্ধি পেলাই যদি জীৱন উন্নতি হ'লে তেনেহ'লে তুমি চোৱা যিমান দুনিয়াত যিমান ডাঙৰ পইচাৱালা আছে এজনৰ হাতত পাথৰ দেখিছা আম্বানীৰ হাতত পাথৰ দেখিছা আম্বানী ঘনীয়েকৰ পাথৰ দেখিছা ইলন মাস্কৰ হাতত দেখিছা নাই কিয় সিহঁতে কৰ্ম কৰে আমাৰ কৰ্ম কৰাৰ নাম নাই আমি কৰ্ম বাদ দিয়ে বাকী সব শৰ্টকাট বিচাৰো এটা মানুহে আজি যদি আম্বানী হৈছে সি আজি হৈছে সি 10 বছৰ থাকোঁতে আম্বানী হৈ যোৱা নাই সি 10 বছৰৰ পৰা 30 বছৰলৈ কষ্ট কৰিছে 30 বছৰৰ পৰা 50 বছৰলৈকে সি বিজনেছ বনাইছে এতিয়া সি ৰাজত্ব কৰি আছে কিন্তু আমাৰ কি লাগে ৰাতি ধনী হ'বলৈ কিন্তু তুমি তোমাৰ কৰ্ম কৰিব নিবিচাৰা শৰ্টকাট বিচাৰা আৰু এই শৰ্টকাটৰ ফাইদা মেক্সিমাম জ্যোতিষে লৈ আছে মেক্সিমাম পণ্ডিতে লৈ আছে তুমি এইটো কৰি দিয়া সেইটো কৰি দিয়া তুমি পাই যাবা গম পাইছা তো সদায় মনত ৰাখিবা এটা গ্ৰহ হ'ল কি ডেলিভাৰী এজেণ্ট সি কি ডেলিভাৰ কৰিব
নক্ষত্ৰই যিটো কৈছে সেইটো তোমাক আনি দিব ঠিক আছে এটা উপগ্ৰহ কি কৰিব সেই যে পৰিণামটো যোনটো নক্ষত্ৰই দি দিছে সেই পৰিণামটো তোমাৰ কাৰণে ভাল হ'ব নে বেয়া হ'ব এই কাৰণে যেতিয়া আমি কিবা এটা ঘৰ চাম যিকোনো ঘৰ 10 নম্বৰ ঘৰটো আমাৰ কৰ্মৰ ঘৰ আমি লগে লগে কি চাম সেই ঘৰৰ উপগ্ৰহটো চাই দিম যে উপগ্ৰহ কি একচুয়ালি ক'ব কি বিচাৰিছে ভাল ক'ব বিচাৰিছে বেয়া ক'ব বিচাৰিছে যদি ভাল ক'ব বিচাৰিছে তেনলে আমাৰ হেইটো ৰিলেটেড কৰ্ম কৰিম যদি হি বেয়া বুলি কৈছে তেনলে আমি হেতু ট্ৰিটমেন্ট কৰিম এতিয়া তো হেতু জৰুৰী নহয় হ'ব পাৰে 5 নম্বৰ ঘৰটো আমাৰ মূল ত্ৰিকোণ হি আমাৰ কাৰণে খুব ভাল কিন্তু 5 নম্বৰ ঘৰৰ যদি উপগ্ৰহ যদি কৈছে পৰিণামটো বেয়া দিম তেনলে আমি 5 নম্বৰ ঘৰ ট্ৰিটমেন্ট কৰিব লাগিব এটা হেতুৰ কাৰণে যদি মই 5 নম্বৰ ঘৰৰ মালিকৰ পাথৰ ডাইৰেক্ট কিনাই দিও হি নেগেটিভ ৰিজাল্ট আনি দি দিব তো যেতিয়া লগে তুমি হেতু ডিসাইড নহব পৰিণাম ভাল নে বেয়া তেতিয়া লগে একো ডিসাইড কৰিব নোৱাৰা উপগ্ৰহটো চাব লাগিব উপগ্ৰহ চাব লাগিব সদায় এতিয়া হেতুৰ ওপৰত আৰু কৰিম এতিয়া মই তোমাক লিখাম যে এই যে এইবিলাক দেখিছা চাৰ্টটো এই চাৰ্টৰ যোনবিলাক নম্বৰবিলাক দেখিছা এইটো হ'ল যে এটা এটা ঘৰত যদি কিবা কিবা নম্বৰ দি আছে তেলে তুমি ক'ব পাৰিবা যে এইটো ভাল এইটো বেয়া এইটো যে তোমাক কৰাম ঠিক আছে যদি 1 নম্বৰ ঘৰৰ উপগ্ৰহ যদি কৈ আছে যে 1 নম্বৰ ঘৰৰ উপগ্ৰহ যদি 11 নম্বৰ ঘৰ দি আছে তাৰ মানে 1 নম্বৰ ঘৰটো কোন হয় তুমি নিজে হয় হি যদি 11 নম্বৰ ঘৰ দিয়ে নিজৰ সিগনিফাই কৰি আছে মানে হি দেখাই আছে মই 1 নম্বৰ ঘৰ 11 নম্বৰ ঘৰৰ পৰা পৰিণাম দি আছো তাৰ মানে তুমি জিন্দগী ভৰ তুমি 1 নম্বৰ ঘৰ তুমি হয় 11 নম্বৰ ঘৰ ইচ্ছা পূৰ্তি তাৰ মানে এই মানুহটো যিমান যি বস্তু হি বিচাৰিব তাৰ ইচ্ছা পুৰা হৈয়ে থাকিব জীৱনত তো এইটো মানে এইটো নহয় যে কাৰো যদি 11 নম্বৰ ঘৰ দিয়া নাই তাৰ ইচ্ছা কেতিয়াও পুৰা নহব যদি বেলেগ ঘৰ দিছে যদি প্ৰথম ঘৰটোৰ যদি উপগ্ৰহ বেলেগ ঘৰ দিছে তাৰ মানে হি ক'ব সেই মানুহটো সেই ঘৰৰ পৰা বস্তু পাব পাৰে তেনলে মই লগে লগে সেই ঘৰটোৰ কামত লগাই দিম যোনটো ঘৰ দেখাইছে এইটা তোমাক সেই ঘৰবিলাক মই লিখাম তাৰ পিছত শিকাম তোমাক প্ৰতিটা গ্ৰহৰ নক্ষত্ৰৰ উপগ্ৰহটো কেনেকৈ চাই এটা গ্ৰহৰ দশা আহিলে সেই দশাটোৰ পৰিণামটো ভাল হ'ব নে বেয়া হ'ব এইটো নক্ষত্ৰই কেনেকৈ দেখায় সেই নক্ষত্ৰ মতে তুমি কেনেকৈ ৰেমেডি কৰিব লাগিব উপায় কৰিব লাগিব সেইবিলাক সব তোমাক এটা শিকাম হ'ব বন্ধ